সোণাৰীগাঁৱত নিশা অঘটন পুখুৰীত টাটা পাঞ্চ নামৰ এখন বাহন সোমোৱাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ জখলাবন্ধাৰ পৰা হিলঘাট সংযোগী পথত সংঘটিত হয় দুৰ্ঘটনাটো AS01FG4454 নম্বৰৰ টাটা পাঞ্চ বাহনখনৰ ভিতৰত আছিল এজন যুৱক আৰু দুগৰাকীকৈ যুৱতী নিশা প্ৰায় 11 মান বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত তিনিওজন আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় নিশাই পুখুৰীৰ পৰা জখলাবন্ধা থানাৰ আৰক্ষীয়ে ক্ৰেনৰ সহায়ত বাহনখন উঠাবলৈ সক্ষম হয় কিন্তু নিশা দুগৰাকীকৈ যুৱতীৰ লগত যুৱকজন ক'ৰ পৰা আহিছিল আৰু কলৈ গৈছিল তাক লৈ সন্দেহ হয় স্থানীয় লোকৰ এই ঘটনা কেন্দ্ৰ কৰি হতাহতিৰ সৃষ্টি হয় ক্ৰেনৰ কৰ্মচাৰীয়ে অশ্লীল শব্দ প্ৰয়োগ কৰাত ক্ষোভিত হৈ পৰে স্থানীয় লোকে ক্ৰেনৰ কৰ্মচাৰীজনক প্ৰহাৰ কৰাত আঘাতপ্ৰাপ্ত হয় কৰ্মচাৰীজন আৰক্ষীয়ে কৰ্মচাৰীজনক জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে হস্পিটাল কি গাড়ী আছিল এটো চিনি নাপাও গাড়ীটো মানুহ আছিল তিনিজন আছিল তিনিজন ভালে আছে কি লৰা নে ছোৱালী আছে দুজনী এটা লৰা বহুত বেয়াকে এক্সিডেন্ট হৈছে এক্সিডেন্ট কিহত মাৰি পেলাই হল নে কত কেনে একোত মৰা নাই আমি দেখাত মানে দ্ৰুতগতিত আহিছিল দ্ৰুতগতিত আহিছিল ক'ত গৈ পৰিছে গাড়ীটো এইটো আপোনাৰ পুখুৰীত পৰি আছে পুখুৰীত পৰিছে কি নিশাৰ ভাগত ন এইটো নিশা কোন ঠাইটো এইটো আপোনাৰ সোণাৰীগাঁও পৰে সোণাৰীগাঁও মানে হস্পিটাল দেখুৱাব আহিছিলে হয় মানে অতিমাত্ৰা দ্ৰুত বেগত অহাৰ কাৰণে হৈছে ন এইটোতো আমি দেখা নাই কিন্তু মই পাছতহে আহি বহুত দূৰত ছিটিকি পৰিছে গাড়ীখন গতিকে স্পীড আহিব লাগিব হয় আৰক্ষী আহিছিল হয় এতিয়া মানুহকেইজন ক'ত আছে এতিয়া চিভিলত লৈ গৈছে হয় চিনাক্ত হৈছে নেকি ক'ৰ মানুহ এনে শুনা মতে ছোৱালীটো কোৱা মতে হিলঘাটৰ হয় বুলি কয় ছোৱালীটো হিলঘাটৰ হয় বাকী ল'ৰাকেইজন চিনি পোৱা নাই চিনি পোৱা নাই কি গাড়ী আছিল এখন এইটো গাড়ীটো চিনি নাপাওঁ কি গাড়ী বৰ্তমান উল্টা হৈ পেলাই পৰি আছে গাড়ীখন পদতে হৈ আছে এতিয়া অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।